এমএছ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'ব গৈ আছে। এই অংগনবাদী কৰ্মী সহায়িকাসকলক এককালীন দিয়াৰ আৰু অংগনবাদী কৰ্মী সহায়িকাসকলক অৰুণোদয় আঁচনি এইখিনি প্ৰসংগ, এফআইআৰ পদ্ধতি বাতিল আৰু বিশেষকৈ আশা কৰ্মীসকলৰ তেওঁলোকে সেইখিনি দুচকীয়া বাহন কেতিয়ালৈ দিব নিদিব কি হ'ব, এই সকলোখিনি কথা আজি ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব গৈ আছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাব। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এককালীন দিয়াৰ প্ৰসংগ আমি উল্লেখ কৰিম। তাৰ আগতে এই যে আশা কৰ্মীসকলক দুচকীয়া বাহন দিয়াৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আৰু ইয়াৰ সমান্তৰালকে কেবিনেটতো সিদ্ধান্ত গ্ৰহণ কৰা হ'ল। এতিয়া কথাটো হ'ল কেতিয়ালৈ দিব। নিৰ্দিষ্ট তাৰিখ এতিয়ালৈ কোনো ধৰণৰ ঘোষণা কৰা নাই কেতিয়ালৈ আশা কৰ্মীসকলে দুচকীয়া বাহন পাব। আৰু কিন্তু এতিয়া বহুতে সুধি আছে যে আমি পাম নাপাম, সঁচাকৈ দিব নিদিব। দিয়াটো আপোনালোকে নিশ্চিত থাকক, দিব। আৰু কৰ্মী কিমানসকলক দিব, আশা কৰ্মী যি ছুপাৰভাইজাৰ আছে তেওঁলোকক কিমানক দিব আৰু কিমান খৰচ হ'ব, এইখিনি ক্ষেত্ৰত যিহেতু সিদ্ধান্ত হৈ গ'ল ইতিমধ্যে, আপোনালোকে সেইখিনি পোৱাটো নিশ্চিত আৰু আপোনালোকে পাব। এতিয়া বিষয়টো মূলটো হৈছে যে এই যি বাহন দিলে বাৰু সেইখিনি আপোনালোকৰ বাবে সুবিধা হ'ব, বহুতখিনি ভাল কথা। এতিয়া আমি যদি চাওঁ আঁচনি ৰূপায়ণ কৰাৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সকলোখিনি কাম সুচাৰুৰূপে কৰি গৈছে। নিযুক্তি প্ৰসংগ যেনেদৰে কৰাৰ কথা হৈছিলে তেনেদৰে কৰি গৈছে। এতিয়া এই 2 লাখ টকাটোৰ ক্ষেত্ৰত আশা কৰ্মীসকল হওক, ৰন্ধন কৰ্মীসকল হওক বা অংগনবাদী কৰ্মী সহায়িকাসকল হওক, 2 লাখ টকাটো দিয়াৰ ক্ষেত্ৰত কিন্তু এতিয়ালৈকে কোনো ধৰণৰ সঠিক সিদ্ধান্ত গ্ৰহণ নকৰিলে বা কেতিয়ালৈ দিব। আমি সকলোখিনি দিশ যদি আমি চাওঁ তেনেহ'লে সকলোখিনি সুচাৰুৰূপে পালন কৰি গ'ল। আৰু এতিয়া এককালীনটো বিশেষকৈ আটাইতকৈ গুৰুত্বপূৰ্ণ, কিয়নো এতিয়া যিটো আপোনালোকৰ মাননি বৃদ্ধি কৰিলে সেই যি বৃদ্ধি আপোনালোকে জানে সকলোৱে, আৰু বিশেষকৈ এইখিনি বহলাই থকাৰ প্ৰয়োজন নাই কিমানকৈ বৃদ্ধি কৰিলে। এতিয়া সেই বৃদ্ধি টকাৰে কেতিয়াও সমস্যাবিলাক সমাধান নহয়। সেইটো অংগনবাদী কৰ্মী সহায়িকাসকলৰ সঞ্চালক মহোদয় হওক বা বিভাগৰ কৰ্তৃপক্ষ হওক বা সকলোৱে জনা উচিত। এতিয়া আজি বৰ্তমান সময়ত এজন যদি আমি দৈনিক শ্ৰমিকে কাম কৰিবলৈ যায়, তেওঁ মজুৰি ধৰি লওক 500কৈ হ'লেও মাহত 15,000 টকা। তো তেনে পৰিস্থিতিত সকলোৱে বিচাৰি আছে, অংগনবাদী কৰ্মী সহায়িকাসকলে কৈ আছে দিনক দিনে এফআইআৰ পদ্ধতি বাতিল কৰিব লাগে, মাননি সলনি মজুৰি কৰিব লাগে। আৰু এতিয়া কোনো ধৰণৰ তেওঁলোকৰ এইখিনি কথা মানি লোৱা নাই। এতিয়া যদি আমি চাওঁ তেনেহ'লে এই যি সামান্যতম তেওঁলোকৰ বাবে বৃদ্ধি কৰিলে, এইখিনি টকাৰে জানো সমস্যা সমাধান হ'ব? এইখিনি বুজি পোৱা উচিত আৰু অতি সোনকালে এই বিষয়টো কাৰ্যকৰী কৰিব লাগে। কাৰণ কেলৈ দিম বুলি কৈ থাকিলেতো সময় ৰৈ নাথাকে। কাৰণ কেলৈ এতিয়া কিমান কষ্টৰ মাজেৰে এতিয়া অংগনবাদী কৰ্মী সহায়িকাসকলে তেওঁলোকে দিন পাৰ কৰিব লগা হৈছে। এতিয়া তেওঁলোকে অৰুণোদয় বিচাৰিছিলে, অৰুণোদয় তেওঁলোকক দিয়া নহয় চৰকাৰী কৰ্মচাৰী হিচাপে, কিন্তু স্বীকৃতিটো চৰকাৰী কৰ্মচাৰী হিচাপে পাই আহিছে, কিন্তু তেওঁলোকে যিটো পাব লাগে তেওঁলোকৰ যিখিনি প্ৰাপ্য এইটো পোৱা নাই। এইখিনি কিয় বুজি পোৱা নাই, সেইটো এটা ডাঙৰ প্ৰশ্নবোধক। আৰু এইখিনি ক্ষেত্ৰত এতিয়াতো নিৰ্বাচন ওচৰ চাপিছেই, নিৰ্বাচনৰ সেইখিনি অধিসূচনা জাৰি কৰিব, তাৰ পিছৰ পৰ্যায়তো সময় নাথাকিব। তেতিয়া কি হ'ব, এইটো এটা ডাঙৰ প্ৰশ্নবোধক হৈ পৰিছে। আৰু অতি সোনকালে এইখিনি ক্ষেত্ৰত যদি ব্যৱস্থা গ্ৰহণ কৰি এইকেইদিনৰ ভিতৰত কৰিব লাগিব। আৰু এককালীন দিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে যেনেদৰে দিন কৈছিলে, দিয়া হ'লে এই অংগনবাদী কৰ্মী সহায়িকাসকল বহুতখিনি উপকৃত হ'ল হয়। এতিয়া কি হ'ব আগন্তুক সময়ত দেখা যাব। এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু এইখিনি সকলোখিনি সিদ্ধান্ত কৰিয়ে এইখিনি দিম বুলি কোৱা হৈছিলে, এতিয়াও কেনেদৰে কিয় এইখিনি ক্ষেত্ৰত তেওঁলোকে পদক্ষেপ লোৱা নাই, সেইটো এটা ডাঙৰ প্ৰশ্নবোধক হৈ পৰিছে। মুঠৰ ওপৰত এই যে অংগনবাদী কৰ্মী সহায়িকাসকলে শিশু অৱস্থাৰ পৰাই কণ শিশুসকলক মানৱ সম্পদ ৰূপে গঢ় দিছে, তেওঁলোকে শিশু অৱস্থাৰ পৰাই দেশৰ সুনাগৰিক হিচাপে গঢ় দিছে। কিন্তু আজি তেওঁলোকৰ অৱস্থাটো কি চাওকচোন। বিহু আহিব, এতিয়া আগন্তুক বিহু আহি আছে, উৎসৱ পাৰ্বণ আহিব, তেওঁলোকে এই সামান্যতম টকাৰে কেনেকৈ এখন ঘৰ পৰিচালনা কৰিব পাৰে, এইখিনি বুজি উঠা উচিত। আৰু আমি যদি চাওঁ এইখিনি ক্ষেত্ৰত গুৰুত্ব সহকাৰে ল'ব লাগে। আৰু এই যে তেওঁলোকে মাননি সলনি মজুৰি বিচাৰি আছে, তেওঁলোকে সেইখিনি বৃদ্ধি বাতিল কৰিব লাগে, এইখিনি মজুৰি কৰিব লাগে আৰু এফআইআৰ পদ্ধতি বাতিল কৰিব লাগে। মুঠৰ ওপৰত ভাল খবৰটো তেওঁলোকক দিব লাগে। আপোনালোকে এই যি কৰ্মী সহায়িকাসকলে ভাবিব এতিয়া আমাৰ কথাই এনেদৰে উল্লেখ কৰি আছে, হয় যিহেতু সন্থাই লাগি আছে সেইখিনি কথা আপোনালোকক জনাইছোঁ। আৰু মুঠৰ ওপৰত এইখিনি হ'ব লাগে এই প্ৰক্ৰিয়াটো। আৰু নহ'লে সন্থাই জনাইছে যে আগন্তুক সময়ত এইখিনি প্ৰতিবাদ কৰা হ'ব। আৰু প্ৰতিবাদ কৰিলে সমস্যা সমাধান নহয়, প্ৰতিবাদ নকৰাকৈ যদি সেইখিনি সমস্যাৰ সমাধান হয় তেনেহ'লে কৰ্মী সহায়িকাসকল উপকৃত হ'ব। আৰু আগন্তুক সময়ত গম পোৱা যাব কি কেনেদৰে আগবাঢ়ে। মুঠৰ ওপৰত এককালীনটো সোনকালে দিব লাগে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি গুৰুত্ব সহকাৰে লোৱা উচিত।
তো এইখিনিয়ে জনালোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ আগন্তুক সময়ত খবৰ পালে নিশ্চয় জনাম মুঠৰ ওপৰত এইখিনি দিয়াটো উচিত আছিল আৰু দিব লাগে অতি সোনকালে কৰ্মী সহায়িকাসকলক একেলগে সেইটোৱে নতুন গ্ৰাহকসকলে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগলৈকে চাবলৈ পায় অন্য এটা ভিডিঅ'তে লগ পোৱা হয় আজিলৈ মানে